ৰঙিয়াত লাখপতি বাইদেউসকলৰ হেতা ওপৰা দেশৰ কোটি কোটি মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি ধন মোদী চৰকাৰে দেশৰ মহিলা সবলীকৰণৰ বাবে বহু অভিলাষী আঁচনি মুকলি কৰিছে যদিও ব্যতিক্ৰম নহয় লাখপতি বাইদেউ আঁচনি দেশৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 টকা ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনত তুলসীবাৰীত আজি হাজাৰ হাজাৰ মহিলাই ভিৰ কৰিছে প্ৰপত্ৰ জমা দিবলৈ পুৱাৰে পৰাই তুলসীবাৰীত শাৰী পাতিছে এইসকল মহিলাই অভিযানৰ আগতে আমি ফৰ্মবিলাক দিছিলোঁ আজি ফৰ্মবিলাক ফিলআপ হৈ আছে আৰু তেওঁলোকৰ পৰা ফাইল ৱাইজ আমি আজি লৈ আছোঁ যিবিলাক মহিলাই প্ৰাপ্য পাব তেওঁলোকৰ কাৰণে আজি আমাৰ ফৰ্মবিলাক আগতে ফিলআপ হৈছিল আজি আমি জিপি ৱাইজ ফৰ্মবিলাক লৈ আছোঁ লাখপতি বাইদেউ আঁচনি আজি আমাৰ ইয়াত আৰিমত পঞ্চায়ত হ'ব অহাকালি বিছানালা হ'ব নেক্সট দিনা আপোনাৰ সোমবাৰে হ'ব মধ্যবান্দুৰী আৰু মঙলবাৰে হ'ব আমাৰ বৈদ্যগড় গতিকে জিপি ৱাইজ কৰা হৈছে আজি আমাৰ আৰিমত পঞ্চায়তৰ সন্মানীয় লাখপতি বাইদেউসকল আহিছে তেওঁলোকে কষ্ট কৰিছে যদিও মুখত হাঁহি দেখা পাইছে সকলোৰে কাৰণ তেওঁলোকৰ ইচ্ছা আছে লাখপতি বাইদেউ হোৱাৰ কাৰণে গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মহিলাসকলক যিদৰে সন্মান দি আছে সঁচাকৈ আমি তেখেতসকলক ধন্যবাদ এইকাৰণে জনাব লাগিব এনেকুৱা সন্মান আমি কিমান চৰকাৰ আহিলাৰ পৰা আমি পোৱা নাছিলোঁ এইবাৰৰ চৰকাৰৰ দিনত আমাক মহিলাসকলক যি ধৰণে সন্মান জনাই আছে গতিকে আমি চৰকাৰক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বাইদেউসকল লাখপতি নহয় কৰোড়পতি হওক গতিকে মই ভাবোঁ বাইদেউসকল যিমান পাৰে উন্নতি হওক সেইখিনি আশা কৰিছোঁ বাইদেউসকলৰ ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।